মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি আপলোড কৰা ভিডিঅ'টিত বহুতেই কমেণ্ট কৰিছিলে যে 2023 চনৰ নিচিনাকৈ 2022 চনৰ যিখিনি মেমৰি বেছ কুৱেশ্যন আছে এইখিনি ভিডিঅ' আমাক লাগে। গতিকে তোমালোকৰ বাবে লিখি আনিছোঁ, এইখিনি তোমালোকে চাই যোৱা। যিহেতু তোমালোকে জানা কুৱেশ্যন পেপাৰসমূহ ঘৰত আনিবলৈ নিদিয়ে। প্ৰথম কুৱেশ্যনটো আছিল গেলিলিঅ গেলিলি ৱাজ এন ইটালিয়ান এষ্ট্ৰনমাৰ হু। গেলিলিঅ গেলিলি এজন ইটালীয় জ্যোতিৰ্বিজ্ঞানী আছিল, যিয়ে কি কৰিছিল সুধিছে। অপশ্যন এ আছিল ডেভেলপ দ্য টেলিস্কোপ তেওঁ ডেভেলপ কৰিছিলে। অপশ্যন বি ডিস্কভাৰ্ড 4 চেটেলাইট, 4টা চেটেলাইট ডিস্কভাৰ কৰিছিলে। অপশ্যন চিত আছিলে ডেভেলপ বেৰমিটাৰ ডেভেলপ কৰিছিলে। আৰু অপশ্যন নম্বৰ ডিত আছিলে ডিস্কভাৰ্ড হাইগ্ৰমিটাৰ ডিস্কভাৰ কৰিছিলে। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটি হ'ব গেলিলিঅ গেলিলি এজন ইটালীয় জ্যোতিৰ্বিজ্ঞানী আছিল, যিয়ে টেলিস্কোপ ডেভেলপ কৰিছিলে। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 2টো। প্ৰশ্নটি আছিলে which of the following is not the normal function of the human kidney? Option A আছিলে remove was an extra fluid from our body. Option B আছিলে release hormones that regulate blood pressure. Option C আছিলে regulation of sugar level in the blood. Option D আছিলে remove drugs from the body. গতিকে এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চিত থকাটো, ৰেগুলেশ্যন অফ সুগাৰ লেভেল ইন দ্য ব্লাড। ঠিক আছে। প্ৰশ্ন নম্বৰ 3 তোমালোকে চোৱা। প্ৰশ্নটি আছিলে which river is not matching with the other rivers? ঠিক আছে, কোনটো নদী আন নদীসমূহৰ সৈতে মিল নাই সুধিছে। অপশ্যন আছিলে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, দিবং আৰু ধনশিৰি আছিলে। এই অপশ্যনবোৰৰ শুদ্ধ কি হ'ব? ব্ৰহ্মপুত্ৰ, হয়নে? ব্ৰহ্মপুত্ৰ হয়, আৰু বাকীখন কি আছিলে? উপনৈ আছিলে। গতিকে অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 4টো। প্ৰশ্নটি আছিল which city is known as land of seven hills? অৰ্থাৎ ল্যান্ড অফ ছেভেন হিলছ নামেৰে কোনখন চহৰ জনাজাত? অপশ্যনবিলাক তোমালোকে চোৱাচোন। অপশ্যন এত আছিলে চিৰাজ, অপশ্যন বিত আছিলে ৰোম, অপশ্যন চিত আছিলে ভেনিছ, অপশ্যন নম্বৰ ডিত আছিলে বাগদাদ। গতিকে শুদ্ধ উত্তৰ কি হ'ব? ল্যান্ড অফ ছেভেন হিলছ নামেৰে কোনখন চহৰ জনাজাত? ল্যান্ড অফ ছেভেন হিলছ নামেৰে জনাজাত চহৰখনৰ নাম হৈছে ৰোম। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। এতিয়া চোৱা তোমালোকে 5 নম্বৰ প্ৰশ্নটি আছিল AIDS is transmitted through AIDS ৰোগ কিদৰে বিয়পি পৰে, ট্ৰান্সমিটেড হয়? অপশ্যন আছিলে সেক্সুৱেল ইণ্টাৰকোৰ্স, যৌন সম্পৰ্কৰ দ্বাৰা। অপশ্যন বিত আছিলে ব্লাড ট্ৰান্সফিউজন, ৰক্ত সঞ্চাৰৰ দ্বাৰা। অপশ্যন চিত আছিলে থ্ৰু প্লেচেণ্টা, অৰ্থাৎ গৰ্ভাশয়ৰ জৰিয়তে। অপশ্যন ডিত আছিলে থ্ৰু মস্কিউটছ, অৰ্থাৎ মহৰ দ্বাৰা। গতিকে AIDS কিহৰ দ্বাৰা ট্ৰান্সমিটেড হ'ব পাৰে? অপশ্যনবোৰত দিছিলে এ নম্বৰত দিছিলে 1 2 3, অপশ্যন বি 1 2 3 and 4, অপশ্যন চি 1 2 3 and 4, অপশ্যন নম্বৰ ডি অনলি 3 and 4। শুদ্ধ উত্তৰ কি হ'ব? AIDS ট্ৰান্সমিটেড হ'ব পাৰে ছেক্সুৱেল ইণ্টাৰকোৰ্ছৰ দ্বাৰা, হয়নে? এইটোৰ দ্বাৰা হ'ব পাৰে। লগতে আৰু হ'ব পাৰে ব্লাড ট্ৰান্সফিউজনৰ দ্বাৰা, এইটোৰ দ্বাৰা হ'ব পাৰে। লগতে আৰু হ'ব পাৰে এইটো গৰ্ভাশয়ৰ যোগেদি। ঠিক আছে, থ্ৰু প্লেচেণ্টা। গতিকে 1 2 3 কাৰেক্ট এনচাৰ হ'ব। 1 2 3 আছে অপশ্যন নম্বৰ 8। গতিকে অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। ঠিক আছে। নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন। কুৱেশ্যন নম্বৰ 6টো। কুৱেশ্যনটি আছিল which is not a part of PM-E বিদ্যা। ইয়াৰ দেৱৰ কোনটো PM বিদ্যাৰ পাৰ্ট নহয় সুধিছে। অপশ্যন আছিলে দীক্ষা, অপশ্যন বি কমিউনিটি ৰেডিঅ' এণ্ড পডকাষ্ট, অপশ্যন চি অপশ্যন নম্বৰ ডিত আছিলে প্ৰি লিষ্ট বুক প্ৰডাকশ্যন। শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ ভিতৰত কোনটো PM-E বিদ্যাৰ অংশ নহয় সুধিছে। গতিকে অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। প্ৰি লিষ্ট বুক প্ৰডাকশ্যনটো PM বিদ্যাৰ অংশ নহয়, পাৰ্ট নহয়। ঠিক আছে। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 7টো। প্ৰশ্নটি আছিলে which articles of the Indian Constitution are related to education? অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ সৈতে সম্পৰ্কিত? অপশ্যন এত আছিলে আৰ্টিকল 21A, অপশ্যন বিত আছিলে আৰ্টিকল 29B, অপশ্যন চিত আছিলে আৰ্টিকল 30, অপশ্যন নম্বৰ ডিত আছিলে আৰ্টিকল 41। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 21A শিক্ষাৰ সৈতে সম্পৰ্কিত বা ৰিলেটেড। প্ৰশ্ন নম্বৰ 8টো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিলে which is the longest day in the year in the northern hemisphere? অৰ্থাৎ উত্তৰ গোলাৰ্ধৰ বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? অপশ্যন এত আছিলে 21 মে, অপশ্যন বিত আছিলে 21 জুন, অপশ্যন চিত আছিলে 22 মে, অপশ্যন ডিত আছিলে 21 মে।
এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটি হ'ব 21 জুন এই দিনটো উত্তৰ গোলাৰ্ধৰ বছৰৰ আটাইতকৈ দীঘল দিন ঠিক আছে প্ৰশ্ন নম্বৰ 9 টো তোমালোকে চোৱা প্ৰশ্নটি আছিলে হু ফ্ৰম আসাম ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড এই অপশ্যন কেইটাৰ ভিতৰত কোন কেইজন আৰু তলত দিয়া কেইজনৰ ভিতৰত কোনকেইজনে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে অপশ্যন এ আছিলে ডক্টৰ ইন্দিৰা গোস্বামী অপশ্যন বিত আছিলে মামনি ফুকন অপশ্যন সি নীলমণি ফুকন অপশ্যন নম্বৰ ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই অপশ্যনবোৰৰ ভিতৰত কোনকেইজনে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে সুধিছে গতিকে জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিলে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে ডক্টৰ ইন্দিৰা গোস্বামী নীলমণি ফুকন আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে গতিকে অপশ্যন 1 3 আৰু 4 থকাটো হ'ব কাৰেক্ট এনসাৰ অৰ্থাৎ অপশ্যন নম্বৰ সি এই কুৱেশ্যনটিৰ কাৰেক্ট এনসাৰ হ'ব ঠিক আছে অপশ্যন সি কাৰেক্ট এনসাৰ এতিয়া চাওঁ আহা আমি কুৱেশ্যন নম্বৰ 10 টো কুৱেশ্যনটি আছিল CD Roman numerical how to write CD in numerals অৰ্থাৎ CD ৰোমান সংখ্যা হয়নে ইয়াত কেনেকৈ লিখা হয় সুধিছে এতিয়া চোৱা অপশ্যন আছিলে 100 400 500 আৰু 1000 এতিয়া চোৱা চি মানে হৈছে কি আছিলে 100 ডি মানে আছিলে 500 হয়নে ডি মানে 500 আছিলে 500 ৰ পৰা যদি আমি 100 মাইনাস কৰি দিওঁ কিমান থাকিব 400 গতিকে অপশ্যন নম্বৰ বি কাৰেক্ট এনসাৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন নেক্সট কুৱেশ্যনটি আছিলে arrange the following from west to east and select the correct answer codes given below কি কৈছে চোৱা arrange the following from west to east অৰ্থাৎ পশ্চিমৰ পৰা পূবলৈ শুদ্ধভাৱে সজাবলৈ দিছে শুদ্ধভাৱে সজালে কি হ'ব ফাৰ্ষ্ট হ'ব কি তোমালোকে চোৱাচোন ফাৰ্ষ্ট হ'ব এইটো লিছবন হ'ব ফাৰ্ষ্ট হয়নে তাৰপিছত হ'ব কি প্ৰথমতে হ'ব এইটো লিছবন তাৰপিছত হ'ব লণ্ডন তাৰপিছত হ'ব কি ফ্ৰাংকফুৰ্টটো তাৰপিছত হ'ব লাগে এইটো হ'ব লাগে তাৰপিছত হ'ব বেইৰুট ঠিক আছে গতিকে এনেদৰে যদি মিলাও 2 1 3 4 অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনসাৰ আশা কৰিছোঁ তোমালোকে বুজি পালা নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 12 প্ৰশ্নটি আছিলে এনে ধৰণৰ NEP 2020 recommended setting up of SSSA as a regulatory authority for school education stand for অৰ্থাৎ 2020 NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিচি recommended setting up of SSASA অৰ্থাৎ SSASA এইটো stands for SSASA এর ফুল ফর্ম তো সুধিছে অপশ্যন এ আছিল ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি অপশ্যন বি ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ এজেন্সি অপশ্যন সি সিম্পল ষ্টেণ্ডাৰ্ডছ সংস্কৃত অথৰিটি অপশ্যন নম্বৰ ডি স্কুল ষ্টেণ্ডাৰ্ডছ এজেন্সি এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ কি হ'ব শুদ্ধটি হ'ব অপশ্যন নম্বৰ 8 থকাটো SSSA যেটো ফুল ফৰ্ম হেয়া হৈছে ষ্টেট স্কুল ষ্টেণ্ডাৰ্ডছ অথৰিটি নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 13 প্ৰশ্নটি আছিলে হু গট ভাৰতৰত্ন এৱাৰ্ড ফ্ৰম দ্য গিভন বিলো তলত দিয়া সমূহৰ ভিতৰত কোনে ভাৰতৰত্ন এৱাৰ্ড লাভ কৰিছিল অপশ্যন আছিলে ভূপেন হাজৰিকা বিস্মিল্লা খান লতা মংগেশকাৰ আৰু MS শুভলক্ষ্মী অপশ্যনবোৰ চোৱাচোন আৰু তলতো দি থোৱা আছে এই শুদ্ধ কি হ'ব ঠিক আছে হু গট ভাৰতৰত্ন এৱাৰ্ড ফ্ৰম দ্য গিভন তলত দিয়া সমূহৰ কোন কেইজনে ভাৰতৰত্ন বঁটা লাভ কৰিছিলে ভাৰতৰত্ন লাভ কৰিছিলে গোটেই কেইজনে গতিকে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনসাৰ 1 2 3 and 4 গোটেই কেইজনে ভাৰতৰত্ন লাভ কৰিছে নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 14 প্ৰশ্নটি আছিলে হু ইজ দ্য প্ৰেজেন্ট প্ৰেসিডেন্ট অফ ৰাছিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন অপশ্যন এ আছিলে ডেনিছ আন্ডৰভ অপশ্যন বি আছিলে ভ্লাদিমিৰ পুটিন অপশ্যন সি আছিলে মিখাইল কুস্তিন অপশ্যন সি আছিলে চেৰ্গে লাvrov এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ ঠিক হ'ব ভ্লাদিমিৰ পুটিন হ'ব বৰ্তমান তেৱে আছে ঠিক আছে এখন যেটো 2022 চনৰ কুৱেশ্যন পেপাৰ আছিল এই সময়তো তেৱে আছিল এতিয়া চোৱা নেক্সট প্ৰশ্নটো প্ৰশ্ন নম্বৰ 15 প্ৰশ্নটি আছিলে কাৰেক্টলি ম্যাচ দা 4 ৰেলৱে জোন অফ ইণ্ডিয়া কাৰেক্টলি এখিনি মিলাবলৈ দিছিল ম্যাচ কৰিবলৈ দিছিল যদি আমি এখিনি মিলাও শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব
জবলপুৰ, মালিগাঁও, জয়পুৰ আৰু ভুৱনেশ্বৰ। অপশ্যন এ হ'ব লাগে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। ঠিক আছে, অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব এইটো। নেক্সট প্ৰশ্ন তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 16। প্ৰশ্নটি আছিল এট ডেট টাইম হি ৰাইটিং এ নভেল ফৰ 2 months। ইয়াতে কি হ'ব? ৱাজ ৰাইটিং হ'ব, হেজ বিন ৰাইটিং হ'ব, হেড বিন ৰাইটিং হ'ব, নে ইজ ৰাইটিং হ'ব সুধিছে। গতিকে শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চিত থকাটো। এট ডেট টাইম হি হেড বিন ৰাইটিং এ নভেল ফৰ 2 months। অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 17 তোমালোকে চোৱা, 17 নম্বৰ প্ৰশ্নটো। তিব্বত ইজ ডেছ দ্য নৰ্থ অফ ইণ্ডিয়া। অপশ্যন আছিলে ইন, অন, টু আৰু অফ। শুদ্ধ কোনটো হ'ব? শুদ্ধটি হ'ব টু। তিব্বত ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া, টু হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 18। প্ৰশ্নটি আছিল হুইচ ইজ দ্য চিননিম অফ কণ্টেজিয়াছ। কণ্টেজিয়াছ যিটো ৱাৰ্ড আছে এইটোৰ চিননিম অৰ্থাৎ সমাৰ্থক শব্দ কি হ'ব সুধিছে। অপশ্যন এ আছিলে ইনফেকচিয়াছ, অপশ্যন বিত আছিলে স্পৰেডিক, অপশ্যন চিত আছিলে এণ্ডেমিক, অপশ্যন নম্বৰ ডিত আছিলে এণ্টিপেথেটিক। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো। কণ্টেজিয়াছৰ যিটো চিননিম সেয়া হ'ব ইনফেকচিয়াছ। অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 19 তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিলে হুইচ ইজ দ্য এণ্টনিম অফ এক্সট্ৰাভেগেণ্ট। এই ৱাৰ্ডটোৰ এণ্টনিম কি হ'ব সুধিছে। অপশ্যন এ আছিলে এবছাৰ্ড, অপশ্যন বিত আছিলে এক্সেচিভ, অপশ্যন চিত আছিলে ক্ৰেজি, অপশ্যন ডিত আছিলে ইনএক্সপেঞ্চিভ। এক্সট্ৰাভেগেণ্ট যিটো ৱাৰ্ড আছে এই ৱাৰ্ডটোৰ এণ্টনিম মানে কি আছিলে? বিপৰীত শব্দ। বিপৰীত শব্দ কি হ'ব? ইনএক্সপেঞ্চিভ হ'ব। ঠিক আছে, অপশ্যন ডি কাৰেক্ট এনচাৰ। প্ৰশ্ন নম্বৰ 20 তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল হুইচ ওৱান অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ কাৰেক্টলি মেটছ। এইকেইটাৰ ভিতৰত কোনকেইটা পেয়াৰ কাৰেক্টলি মেটছ আছে? এটা চাইডত ভাৰ্ব দিয়া আছে, এটা চাইডত নাউনসমূহ দিয়া আছে। অপশ্যনবোৰ তোমালোকে চোৱা, যাতে কাৰেক্টলি মেটছ অপশ্যন কোনটো হ'ব? অপশ্যন বিটো হ'ব। চইজ চুজ। ঠিক আছে, এইটো কাৰেক্ট এনচাৰ হ'ব। প্ৰশ্ন নম্বৰ 21 তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল আই হেভ ইটেন নাথিং ডেছ য়েষ্টাৰডে। অপশ্যন আছিলে চিন্স, ফ্ৰম, টু আৰু ফৰ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ কি হ'ব? আই হেভ ইটেন নাথিং, এতিয়া কি হ'ব? চিন্স হ'ব। নাথিং চিন্স য়েষ্টাৰডে। অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 22 তোমালোকে চোৱাচোন। এইটো ভইচ চেঞ্জ কৰিবলৈ দিছিল। দ্য গভৰ্ণৰ গেভ হিম এ ৰিৱাৰ্ড। এইটো ভইচ চেঞ্জ কৰিলে কি হ'ব? এইটো যদি আমি ভইচ চেঞ্জ কৰোঁ, ইয়াৰে উত্তৰটো হ'ব হি ৱাজ গিভন এ ৰিৱাৰ্ড বাই দ্য গভৰ্ণৰ। অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ হ'ব। প্ৰশ্ন নম্বৰ 23 তোমালোকে চোৱাচোন। এইটো ৰিজনিঙৰ কুৱেশ্যন আছিলে। ইফ vernaculars is written as 3051694827 then carbons is written as, এইটো কেনেকৈ লিখা হ'ব সুধিছিল। গতিকে ইয়াৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ 8 থকাটো 683275 অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ 24। প্ৰশ্নটি আছিলে ৰাইটিং দ্য লেটাৰ্ছ অফ দ্য ৱৰ্ড বিউটিফুল চিৰিয়াছলি এজ পাৰ এলফাবেটিকেল অৰ্ডাৰ দেন দ্য ফাৰ্ষ্ট এণ্ড লাষ্ট লেটাৰ উইল বি। কি কৈছে ইয়াতে যে বিউটিফুল শব্দৰ যদি যিবোৰ আখৰ আছে হয়নে, এইবোৰ যদি বানান অনুযায়ী শুদ্ধভাৱে সাজোঁ তেতিয়াহ'লে আৰম্ভণি আৰু অন্তিম আখৰটো কি হ'ব সুধিছে। অন্তিম লেটাৰটো কি হ'ব? অপশ্যনবোৰ চোৱাচোন কি আছিলে। এ এফ আছিলে, এ ইউ আছিলে, এ টি আছিলে আৰু এ এল আছিলে। আৰম্ভণিতটো এ থাকিবই হয়নে? শেষত কি হ'ব? একেবাৰে শেষত আমি কি পাম? ইউ পাম। গতিকে অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ হ'ব, এ ইউ। ঠিক আছে, অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 25। প্ৰশ্নটি আছিলে এনেধৰণৰ হুইচ ওৱান অফ দ্য কেপিটেল অফ আহোম কছাৰী কিংডম। কছাৰী কিংডমৰ কেপিটেল কি হ'ব সুধিছে। অপশ্যনবোৰ চোৱা। এত আছিলে ডিমাপুৰ, বি ইটাখুলি, চি চৰাইদেউ, ডি যোৰহাট। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো ডিমাপুৰ। ঠিক আছে, অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন। প্ৰশ্ন নম্বৰ 26টো। প্ৰশ্নটি আছিলে এভৰি ইয়াৰ 15 মাৰ্চ ডে ইজ অবজাৰ্ভ এজ এ। প্ৰত্যেক বছৰে 15 মাৰ্চৰ দিনটো কি হিচাপে পালন কৰা হয়, কি দিৱস হিচাপে পালন কৰা হয়? অপশ্যন এ আছিলে মাদাৰ্ছ ডে, মাতৃ দিৱস, অপশ্যন বিত আছিলে ফাদাৰ্ছ ডে, পিতৃ দিৱস, অপশ্যন চিত আছিলে ৱৰ্ল্ড কনজিউমাৰ ডে, বিশ্ব কনজিউমাৰ মানে উপভোক্তা। ঠিক আছে, ডি নম্বৰত আছিলে নেশ্যনেল ভোটাৰ্ছ ডে,
বিশ্ব বা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বুলি। গতিকে ইয়াৰ উত্তৰটো মই কৈ নিদিওঁ, তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। লগতে সম্পূৰ্ণ ভিডিঅ'টো লগতে তোমালোকে ইয়াৰ PDF-সমূহ আমাৰ এপত পাবা। যিসকল বন্ধু বান্ধৱী এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই, ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকৰ DLEDৰ প্ৰি এমচিটেচ এক্সামৰ বাবে সকলো ইম্পৰ্টেণ্ট নোটছ দি থোৱা আছে। গতিকে এতিয়াই তোমালোকে ডাউনলোড কৰি লোৱা।